কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ভাৰতজোৰো ন্যায় যাত্ৰাৰে অসমত পেলালে বিৰূপ প্ৰভাৱ। এজনৰ পাছত আন এজন কংগ্ৰেছৰ শীৰ্ষ নেত্ৰীয়ে কংগ্ৰেছ দল ত্যাগ কৰি গৈছে এফালৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী তথা খুমটাই সমষ্টিৰ বিধায়িকা বিস্মিতা গগৈ, শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত দুয়ো ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিলে। ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ বাবে তেওঁলোক সাজু হৈছে। আনহাতে বিজেপিৰ শীৰ্ষ নেতৃত্বই জনোৱা মতে কংগ্ৰেছ দলৰ আৰু কেইবাগৰাকীও শীৰ্ষ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। এতিয়া একাংশ সচেতন ৰাইজে কোৱাকৈ আৰম্ভ কৰিছে, কংগ্ৰেছৰ যি অলপ হলেও সবল স্থিতি আছিল, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে পদত্যাগৰ জোৱাৰ উঠিলে। এতিয়া আহি আছে প্ৰিয়ংকা গান্ধীৰ বিশাল পদযাত্ৰা। এই পদযাত্ৰাৰ পাছত আৰু কিমান কংগ্ৰেছৰ নেতাকৰ্মীয়ে পদত্যাগ কৰে তাৰ ঠিকনা নাই। আনহাতে লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ৰাণী নৰহক আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। নিশ্চিতভাৱে কংগ্ৰেছ দলটোৰ বাবে ক্ষতিকাৰক হ'ব। নিশ্চিতভাৱে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বাবে অশনি সংকেত আহিছে এফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা।